সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 17 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, সন্ধিয়া 5:37 চলি থাকিব। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 7:48 চলি থাকিব। আজি যোগ হৈছে অতিগণ্ড যোগ, দিনৰ 12:27 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:54:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:23:13। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব, বৰাহৰ অস্থি বায়ু যোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, বান্দৰৰ অস্থি অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:12 পৰা 8:39। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:22 পৰা 12:43। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ দায়িত্ব নিজে ল'বলগীয়া হ'ব, কিন্তু আপোনাৰ নতুন বন্ধু বান্ধৱৰ সৈতে আজি যোগাযোগ হ'ব। নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব। ক'ৰবাত সভা অনুষ্ঠান নতুবা অন্য কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিব লাগিব। ইয়াৰ বাহিৰে ঘৰুৱা কিবা কাম বনত আজি আপুনি কিছু আনৰ সহায় সময়ত নাপাব। আপুনি সময়তকৈ কিছু পলমকৈহে সহায় সহযোগিতাবোৰ লাভ কৰিব। বাকী অৱশ্যে ৰাত্ৰিৰ ভাগলৈ আপোনাৰ ঘৰত কোনোবা অতিথি আলহী নতুবা অন্য কোনোবা ব্যক্তিৰ আগমন হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বেছিকৈ কথা বতৰা ক'বলগীয়াও হৈ পৰিব। কিন্তু আপোনাৰ মনত আজি নতুনত্বৰ পূৰ্ণ যোগ দেখা গৈছে। যিকোনো কাম নতুনভাৱে কৰিবলৈ আপোনাৰ খুবেই মন যাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত কিছু ডাঙৰৰ কথা মানি চলিব লাগিব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিৰ কথা আৰু অন্য ব্যক্তিৰ কামে কিছু অনুপ্ৰেৰণা দিয়া পৰিলক্ষিত হ'ব। মনত অকণমান ভয় শংকা ভাৱৰ আজি উদ্ভৱ হ'ব পাৰে, গতিকে মাজে সময়ে হয়তো ভয় লাগিব পাৰে। কিন্তু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সমাজত লোকপ্ৰিয়তা লাভ কৰিব। আপুনি কোৱা কথাবোৰ সকলোৱে মানিও চলিব আৰু আপুনি নিজৰ ব্যক্তিত্বৰে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। অৱশ্যে ঘৰৰ পৰা ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে আজি বহুখিনি লাভদায়ক হৈ পৰাও পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰেমৰ বিষয়ত আজি অৱগত হ'ব পাৰে, হয়তো গম পাব। লগতে নতুন নতুন প্ৰজেক্ট, নতুন নতুন কামৰ শুভাৰম্ভ হোৱাও পৰিলক্ষিত হ'ব। আজি লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি সামাজিক ব্যস্ততাও আপোনাৰ কিছু বৃদ্ধি পাব, গতিকে ঘৰৰ কাম কৰাৰ উপৰিও আপুনি সামাজিক কাম বনত অকণমান অংশগ্ৰহণ কৰিব লাগিব। বাকী যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ মোবাইলত আজি সময় কিছু পাৰ হ'ব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰা পৰিলক্ষিত হ'ব, গতিকে মনত কথাবোৰ ৰাখিব নোৱাৰিব, আনক ক'বলৈ আপোনাৰ খুবেই ইচ্ছা যাব। আজি ঘৰৰ সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, বিশেষকৈ ঘৰত গৃহ নিৰ্মাণ নতুবা ঘৰৰ মেৰামতি এনেধৰণৰ কাম বনবোৰ আজি চলি থকাৰ সম্ভাৱনা আছে। আজি পুৰণা ভুল হয়তো কিছু ক্ষতিৰ কাৰণ হ'ব পাৰে, কাৰণ পূৰ্বতে যদি কিবা ভুল কৰি থৈ দিছে আজি তাৰ নামত আপোনাৰ খৰচো কিছু হ'ব ধৰিব। কিন্তু আপোনাৰ শান্ত সুস্থ ব্যক্তিত্বই আজি সকলোকে প্ৰভাৱিত কৰিব, কাৰণ আপোনাৰ বৰ বিশেষ আজি খং ৰাগ সিমান নাথাকে। আনে কিবা ক'লে গতিকে তাৰ প্ৰত্যুত্তৰ সিমান দিয়া আজি দেখা নাযাব, গতিকে শান্ত ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব আৰু ভৱিষ্যতে কি কৰিব, ক'ত যাব, নতুন কাম কেনেকৈ আৰম্ভ কৰিব, এনেধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত আজি চলি থাকিব। লগতে আজি দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে আপোনাৰ নতুন খবৰ অহাৰ সম্ভাৱনাও কোনোবা পথেৰে দেখা পোৱা গৈছে। মনত আনন্দও থাকিব, গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। সকলো দিশত আপোনাৰ আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ব্যক্তিৰ উপদেশ পোৱাৰ সম্ভাৱনা আছে। কোনোবাই মাজে সময়ে আপোনাক উপদেশ দিবলৈ আজি আপোনাৰ ওচৰত আহিব পাৰে। কিন্তু আপুনি যদি ক'ৰবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়াও আজি হৈ পৰিব। বন্ধু বান্ধৱৰ সৈতেও আজি আপোনাৰ মনৰ ভাৱ আদান প্ৰদান হোৱা পৰিলক্ষিত হ'ব। অকণমান অৱশ্যে দিনটোৰ শেষৰ সময়খিনি লৰা ঢপৰাৰ মাজত পাৰ হ'ব, কাৰণ ব্যস্ততাও আজি দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আজি শুভ, কাৰণ প্ৰেমত ৰোমান্টিকতা আহিব, প্ৰেমত নতুনত্ব আজি আহিব। লগতে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে কৰি থোৱা কিবা কামৰ প্ৰশংসা লাভ কৰিব, কাৰণ পূৰ্বতে যদি কিবা কাম বন আপুনি কৰি থৈ দিছে তাৰ ফলাফলবোৰ আজিৰ দিনটোত প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা দক্ষতা সমাজত দেখুৱাব পাৰিব, মান সন্মান প্ৰতিষ্ঠা আজি আপোনাৰ বৃদ্ধি পাব। দিনটোৰ শেষৰ সময়ত আপোনাৰ ওচৰলৈ কিবা শুভ সংবাদ অহাৰো পূৰ্ণ যোগ আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত পাৰ্টি নতুবা প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিব লাগিব। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ আজি আকস্মিক লাভৰ পূৰ্ণ যোগ আছে, গতিকে যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে
আকস্মিক লাভ আপোনাৰ দিনটোত নিশ্চয় হ'ব। গতিকে বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুবেই শুভ সংযোগদায়ক, কাৰণ আপোনাৰ ভিতৰত চলি থকা বেমাৰ আজাৰবোৰ বহু পৰিমাণে আজি কম হ'ব। আত্মবিশ্বাসো আপোনাৰ আজি বাঢ়িব। বিগত দিনত যদি মনোবল কমি আছিল, আজি মনোবল বৃদ্ধিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। ভাতৃ ভগ্নীয়ে আপোনাক আজি ধন বিচাৰিব পাৰে। ভাতৃ ভগ্নীক আজি আপুনি ধন দিবলগীয়া হৈ পৰিব। যদি আপোনাৰ আঁতৰত কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, তেওঁলোকৰ সৈতে আপোনাৰ যোগাযোগ হ'ব, নতুবা তেওঁলোকৰ ফালৰ পৰা কিবা খবৰ অহাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। অকণমান প্ৰিয়জনৰ পৰা আজি দূৰত থাকিব লাগিব। প্ৰেম সম্পৰ্কত কিছু দূৰত্ব আজি বাঢ়িব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি খুব কষ্ট সহকাৰে আৰু অশেষ চেষ্টা কৰি কাম বনবোৰ কৰাও পৰিলক্ষিত হ'ব। আজি মন আপোনাৰ সলনি হৈ থাকিব। কিছু সময় কিবা বেলেগত কাম কৰিবলৈ মন যাব, কিছু সময় আপোনাৰ মন বেলেগলৈ যাব। গতিকে মনত অকণমান চঞ্চলতা আজিৰ দিনটোত পৰিলক্ষিত হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি খোৱা লোৱাটো অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। যিকোনো খোৱা লোৱা কৰিলে পেটৰ অকণমান সমস্যা দেখা দিব পাৰে। বাকী বিদ্যাৰ ফালৰ পৰাও আজি দিনটো এক শুভ দিন হিচাপতে পৰিগণিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মাজে সময়ে অকণমান খং ৰাগ থাকিব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। ঘৰৰ কোনোবা সদস্যই আপোনাক আজি উপদেশ দিব, বিশেষকৈ ধন খৰচ কৰাক লৈ আজি ঘৰৰ কোনোবাই আপোনাক উপদেশ দিব। লগতে কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈও আপুনি হয়তো আজিৰ দিনটোত যাবলগীয়া হ'ব পাৰে। বিশেষকৈ অতিথি আলহীৰ ঘৰলৈ আজি আপুনি যাব লাগিব। আত্মবিশ্বাস আজি এই ৰাশিৰ ব্যক্তিসকলে যিমান বৃদ্ধি কৰিব, সিমানেই আপোনাৰ দিনটো এক্টিভ হৈ উঠা দেখা যাব। আত্মবিশ্বাস বঢ়োৱাৰ চেষ্টা কৰক। লগতে কোনোবাই অকণমান আপোনাক বেয়া পাব পাৰে, কাৰণ আপুনি হয়তো সময়ৰ ওপৰত কথাবোৰ ৰাখিব নোৱাৰাৰ বাবে কোনোবা বেয়া পোৱাৰ সম্ভাৱনা আছে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ কিন্তু আজি মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। লগতে আজি ঘৰত কিবা মাংগলিক কাৰ্যও আপোনাৰ চলি থাকিব আৰু এবাৰ ভবা কাম বনবোৰ এই ৰাশিৰ ব্যক্তিসকলে কৰিহে এৰা যেনে তেনে পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি পাবলগীয়া ধনবোৰ লাভ কৰিব। আনৰ পৰা যদি পাবলগীয়া আছে, আপুনি বিচাৰিলে সেই ধন নিশ্চয় লাভ কৰিব। লগতে নতুন পৰিকল্পনাৰে আজি ধন উপাৰ্জন হ'ব। নতুন নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা আছে। গোটেই দিনটো অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কিছু সুস্থ সবলতা যদি অনুভৱ কৰিব, কিন্তু খোৱা লোৱাত অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি আনে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰাটো আপুনি খুবেই বেয়া পাব। গতিকে কোনোবাই আপোনাৰ কাম বনত হস্তক্ষেপ কৰিলেও আপোনাৰ খং অকণমান উঠিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকল আজি এক নিপুণ ব্যক্তি হৈ পৰা দেখা যাব, কাৰণ সকলো কামত আপোনাৰ আজি নিপুণতা আহিব। নিখুঁতভাৱে সকলো কাম বনবোৰ এওঁলোকে কৰা পৰিলক্ষিত হ'ব। দিনটোৰ শেষৰ সময়ত ক'ৰবাত মুকলি ঠাইত সময় পাৰ কৰিবলৈ মন যাব। ঘূৰিব ফুৰিবও হয়তো আজি দিনটোত আপোনাৰ ইচ্ছা যাব পাৰে।
কিন্তু খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। বেছিকৈ ভজা পোৰা বস্তু খালে আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত শুভাৰম্ভ হোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে। গতিকে যিটো ভাবি আছে সেই ভাবি থকা কাৰ্যবোৰ আপোনাৰ সিদ্ধি হ'ব। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে পাৰ হ'ব। গতিকে আজি এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৱে আপোনাক অকণমান আমনিও কৰিব পাৰে। কিন্তু আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰতো আজি মৰ্যাদা বৃদ্ধি পাব। মান সন্মান প্ৰতিষ্ঠা আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰতো বৃদ্ধি পাব। মানসিক শান্তিও লাভ কৰিব। বিগত দিনত যদি অকণমান চিন্তা আছিল আজি সেই চিন্তাবোৰো বহু পৰিমাণে কম হ'ব। আৰ্থিক সমস্যাবোৰো আপোনাৰ নোহোৱা হ'ব। গতিকে ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনাও দেখা পোৱা গৈছে। অকণমান পিতৃ মাতৃৰ কথা এওঁলোকে নুশুনা দেখা যাব। গতিকে পিতৃ মাতৃৰ কথা নুশুনিলে হয়তো পিতৃ মাতৃ খঙো কৰিব পাৰে। বাকী কিন্তু নতুন পৰিকল্পনাসমূহৰ প্ৰতি আপোনাৰ মন বেছিকৈ আকৰ্ষণ হ'ব। পুৰণা কামতকৈ এওঁলোকে নতুন কাম বনবোৰ আজি কৰা দেখা যাব। মনৰ কথাবোৰ আনৰ সৈতে এওঁলোকে খুব সোনকালে প্ৰকাশ কৰা নতুবা শ্বেয়াৰ কৰা দেখা যাব। আজি ঘৰলৈ উভতি আহি এওঁলোকে মন পচন্দৰ কাম বনবোৰ কৰা দেখা যাব। গতিকে নিজৰ কৰ্মৰ বাহিৰেও এওঁলোকে ঘৰুৱা কাম বনবোৰো আজি কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে মনত যদি কিবা সপোন আছে সেই সপোনবোৰ আজি আপোনাৰ দিঠকত পৰিণত হ'ব। আজি ধন উপাৰ্জন কৰাৰ চিন্তাবোৰ আপোনাৰ মনত সঘনাই আহিব ধৰিব। ক'ৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চা আপোনাৰ মনত আহিব ধৰিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত অন্য ব্যক্তিয়ে হস্তক্ষেপ কৰাটো একেবাৰে ভাল নাপায়। গতিকে কোনোবাই আপোনাৰ ব্যক্তিগত কামত হস্তক্ষেপ কৰিলে আপোনাৰ অকণমান খং উঠিব। অৱশ্যে অকণমান এক্টিভ থকাৰো প্ৰয়োজন আছে। আকস্মিক সুবিধা আপুনি দিনটোত ক'ৰবাত লাভ কৰিব। গতিকে যদি আপুনি ক'ৰবাত ওলাইও যায় তেতিয়াহ'লে অকণমান এক্টিভ থাকিব, কাৰণ হঠাৎ সুবিধাবোৰ আপুনি আজি লাভ কৰিব। কিন্তু মোবাইলৰ সৈতে ব্যস্ততা আজি খুবেই বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি সময় আজি মোবাইলত ব্যস্ত হৈ থকা দেখা যাব। আজি প্ৰতিটো কামত আপুনি কৃতকাৰ্য হ'ব পাৰিব। য'তেই আপুনি হাত নিদিয়ক কিয় সেই ক্ষেত্ৰত আপুনি কৃতকাৰ্য হ'ব পাৰিব। জীৱনসংগী অকণমান খৰচক লৈ আপোনাক কিছু কথা শুনাব। গতিকে পাৰিলে খৰচত নিয়ন্ত্ৰণ ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি বৃদ্ধি পাব। অকণমান অৱশ্যে সোনকালে আৱেগিক হৈ পৰাও দেখা যাব। কোনোবাই কিবা কথা ক'লে হয়তো সোনকালে আৱেগৰ বশৱৰ্তী হৈ পৰিব পাৰে। আজি যিকোনো কথা এওঁলোকে তৰ্ক আৰু যুক্তিৰে কৰা আৰু কোৱা দেখা যাব। গতিকে কথা কওঁতেও তৰ্কৰে কোৱা দেখা যাব আৰু যুক্তি সহকাৰে কাম বনবোৰ কৰাও পৰিলক্ষিত হ'ব। যদি আপুনি বিবাহিত তেতিয়াহ'লে
শহুৰৰ ঘৰৰ ফালৰ পৰা আপোনাৰ আজি কিবা ভাল খবৰ শুনিবলৈ পাব। ঘৰত দায়িত্ব আপোনাৰ আজি কিছু বাঢ়িব, কাৰণ আপুনি ঘৰৰ কাম নকৰিম বুলিও যদি ভাবি আছে, তথাপি আপুনি ঘৰৰ কাম বনবোৰত আজি দায়িত্ব ল'ব লাগিব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ স্পষ্টভাৱে বুজিব চেষ্টা কৰা দেখা যাব। যিকোনো বিষয় এওঁলোকে খুব নিখুঁতভাৱে জানিব শিকিব বিচৰা পৰিলক্ষিত হ'ব। উপাৰ্জন বৃদ্ধি পাব। দিনটোৰ মধ্যম ভাগৰ পৰাই আপোনাৰ আজি উপাৰ্জন পাতিবোৰ বৃদ্ধি পাব ধৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভভাৱে পাৰ হ'ব। আজি খুব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও এই ৰাশিৰ ব্যক্তিসকল এক্টিভ থকা পৰিলক্ষিত হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব আৰু কিছু ধন আপোনাৰ হাতৰ পৰা খৰচো হ'ব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা আছে। কোনোবাই ক'ৰবাৰ পৰা আপোনাক আজি নিমন্ত্ৰণ দিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল আজি কিছু মতলীয়া হৈ থকা পৰিলক্ষিত হ'ব। অৱশ্যে পুৰণা কথাই মতভেদ আনিব পাৰে, কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। গতিকে পুৰণা কথাৰ পৰা আপুনি অকণমান দূৰত থকাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপুনি কোনটো কাম কৰিব কোনটো নকৰিব এনেধৰণৰ দোধোৰ মোধোৰ ভাৱত হয়তো আপুনি পৰিব পাৰে। গতিকে অকণমান চাই চিতি পৰিকল্পিতভাৱে আপুনি কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। আজি ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ খুবেই মন যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত কিছু সময় আপোনাৰ অতিবাহিত কৰিবলৈ মন যাব। ব্যৱসায়ত সফলতাৰ আজি পূৰ্ণ যোগ আছে। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপুনি আজি কিছু সফল হ'ব পাৰিব। আজি আনৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিব নিবিচাৰে। নিজে যিটো ভাল পায় সেইটোহে কৰিব। আনে জোৰ কৰিলে সেই কামৰ প্ৰতি আপোনাৰ অনিচ্ছা ভাৱ সৃষ্টি হ'ব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যশস্যা লাভ কৰিব। য'তেই নাযাওক কিয় মান সন্মান যশস্যা আজি বৃদ্ধিৰ সম্ভাৱনা আছে। কিন্তু দিনটো এই ৰাশিৰ ব্যক্তিসকলে মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আপোনাৰ খুবেই মন যাব। য'ত মনোৰঞ্জন হয় তেনেধৰণৰ স্থানৰ সৈতে আপোনাৰ যোগাযোগ আজি বাঢ়িব। ধন আজি পৰিকল্পিতভাৱে আজি এওঁলোকে খৰচ কৰাও দেখা যাব। যিখিনি ধন খৰচ কৰিব সেইখিনি সৎ পথত পৰিকল্পনা কৰিহে এওঁলোকে খৰচ কৰা পৰিলক্ষিত হ'ব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও আজি দিনটো অতি উত্তম দিন। সেই ক্ষেত্ৰত সফল হ'ব পাৰিব। আজি প্ৰতিযোগিতামূলক যদি কিবা পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনাৰ দিনটোত আজি মনোবল বৃদ্ধি পাব। আজি সকলোৰে মাজত নিজকে বিশেষ যেন অনুভৱ কৰিব পাৰিব, কাৰণ সকলো ব্যক্তি আপোনাক আজি খুবেই গুৰুত্ব দিব। আজি পুৰস্কাৰ নতুবা প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। অকণমান কথাবোৰ আপুনি হয়তো পাহৰিব পাৰে, কাৰণ মাজে সময়ে কথাবোৰ এই ৰাশি ব্যক্তিসকলে পাহৰা দেখা যাব। বিশেষকৈ বিদ্যাৰ্থীসকলৰো আজি পঢ়াৰ বিষয়বোৰ অকণমান হয়তো সোনকালে পাহৰা দেখা যাব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।